নেশ্যনেল হাইৱে 37 কাষত খানাপাৰাত আপুনি চাওক মেঘালয়ৰ দিশেই হওক অসমৰ দিশেই হওক কিদৰে অবাধ মানে পাহাৰ খনন হৈছে। গতিকে এই পাহাৰ খননটো এনেকুৱা লাগিছে আমাৰ চকুৰ আগত হঠাৎ পাহাৰবোৰ নাইকিয়া হৈ গৈ আছে। তাত পেট্ৰল পাম্প হৈছে, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি, ৱেৰহাউচ কি হোৱা নাই, আৰু ক'ৰবাত স্কুল হৈছে। গতিকে এতিয়া আমাৰ এটা ধাৰণা হৈছে, কিছুদিনৰ আগতে আমি দেখিছিলোঁ যে মেঘালয়ৰ আমি যদি ৰামটি ছাইডে চাওঁ সেইফালে একো অনুন্নত আছিল। গতিকে সেই তাৰ ৰাইজে মেঘালয়ৰ সৈতে যাম বুলিও কৈছিল। গতিকে সেই সময়ত যথেষ্ট হুলস্থুলো হৈছিল। আমাৰ এতিয়া লাগিছে যে সেইটো ছাইডৰ মাটি হয়তো আমাৰ কিবাৰ কাৰণে অসমৰ পৰা মেঘালয়ক দি পেলাই এইফালৰ মাটি আমাৰ ইয়াক একাংশ বনীয়া গোষ্ঠীয়ে মানে চৰকাৰী আশীষ পুষ্ট তেওঁলোকে নিজৰ দখলত আনি এই কামটো কৰি আছে নেকি। গতিকে এইটোৰ বিষয়ত আমি এটা আচলতে ইনকুৱাৰী বিচাৰিছোঁ। পাহাৰখনৰ গোটেইটো বস্তু বন্ধ হৈ আছে। বন্ধ হৈ থকাৰ পাছত আমাৰ সকলোৰে সন্মুখত ডেইলি পাহাৰ কাটি আছে, ডেইলি JCB লাগি আছে। এই কামটো কিয় হৈ আছে? ইমান বেআইনী কাম কিয় হৈ আছে? গতিকে তাৰ কাৰণে এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। চচলৰ ধৰ্ণাস্থলীত প্ৰকৃতি প্ৰেমীৰ প্ৰতিবাদ। হস্তীকে ধৰি বন্যপ্ৰাণী অবাধ বহিগমন ৰোধ আৰু প্ৰকৃতি সম্পদৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদত বহিল প্ৰকৃতি প্ৰেমী। আমাৰ সম্পদ আমাৰ অধিকাৰ দাবীৰে প্ৰতিবাদত অংশগ্ৰহণ পৰিৱেশ সাংবাদিক মুবিনা আখতাৰ, স্বেচ্ছাসেৱী সংগঠনৰ আৰ্লি বাৰ্ডৰ অধ্যক্ষ মলয়া বৰুৱা, চিৰাখানা সুৰক্ষা মঞ্চৰ অধ্যক্ষ ৰাজকুমাৰ বৈশ্য, অৰণ্য সুৰক্ষা সমিতিৰ সদস্য নিতুল শিৱনাথ, কাজিৰঙা বন্যপ্ৰাণী সমাজৰ সদস্য অপূৰ্ব বল্লভ গোস্বামী আদিকে ধৰি কেইবাগৰাকী প্ৰকৃতি প্ৰেমী। প্ৰটেক্টেড এৰিয়া বুলি কিন্তু দেখিলোঁ যে এই আমাৰ বনীয়া মন্ত্ৰী যিজন আছে তেওঁৰ প্ৰৰোচনাত পৰি চৰকাৰে সেই হেৰিটো মানে প্ৰটেক্টেড ষ্টেটাছটো উইথড্ৰ কৰি ল'লে। এনেকুৱা কাহিনী কেতিয়াও অসমত হোৱা নাছিল যে এবাৰ ডিক্লেয়াৰ কৰাৰ পিছত সেই প্ৰটেক্টেড ষ্টেটাছটো উঠাই ল'ব। এইটোতো নতুন কথা এটা। কাৰণ তাৰ মূল কাৰণ হ'ল কি যে সেই বনীয়া মন্ত্ৰীয়ে পৰামৰ্শ দিছে যে গোটেই গুৱাহাটীৰ ভিতৰত সেই অঞ্চলত যথেষ্ট ভাল মাটি আছে। গতিকে ভাল মাটিবিলাক এইবিলাক পিছলৈ আমি ঘৰ বাৰী বনাব পাৰিম, কলনি কৰিব পাৰিম, এনেকুৱা ধৰণৰ কথা জড়িত হৈ আছে কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁৰ কথাত পতিয়ন গৈ সেই অৰ্ডাৰটো কেঞ্চেল কৰিব। কেইবাটাও প্ৰাকৃতিক কৰ্মী সংগঠন ইয়াত আজি প্ৰতিবাদ কৰিছোঁ। আজি 25 জানুৱাৰী, কাইলৈ 26 জানুৱাৰী ৰাষ্ট্ৰপতিক আমি এই বিষয়ে ক'ব বিচাৰিছোঁ। দুৰ্ভাগ্যজনক কথা মানে চৰকাৰী পৃষ্ঠপোষকতাত ইয়াত মানে বৰ্ণনা কৰি এখন মহাভাৰত হ'ব। ব্যাপক হাৰত লুণ্ঠন চলি আছে, বিশেষকৈ প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলি আছে। বনিয়াৰ হাতত ইটোৰ পিছত সেইটো গতাই দিয়া হৈছে, চিৰিয়াখানাবিলাক গতাই দিছে, এতিয়া হাতী সৰবৰাহ কৰিছে অবৈধভাৱে। আমি যদি পাব্লিকেই ধৰোঁ তেতিয়াহ'লে কিবা যিকোনো কথা এটা ক'লেই হয় মুখেৰে। গতিকে এনেকুৱা ঘটনা ঘটি আছে। গিবন অভয়াৰণ্যখনত তেল খননৰ এটা যোজা চলাই আছে। ৰাষ্ট্ৰীয় উদ্যানবিলাকত তেল খননটো প্ৰকৃতি বিৰুদ্ধ কথা, আৰু চৰকাৰী উদ্যোগত এতিয়া যিবিলাক কাম চলি আছে গোটেইখিনি প্ৰকৃতি বিৰুদ্ধ কথা। গতিকে এই গোটেই ঘটনাবিলাকৰ আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু আমি পৰৱৰ্তী সময়ত ব্যাপক আৰু তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। ৰাষ্ট্ৰপতি মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰস্তুত কৰিছোঁ, এই কথাবিলাক লিখিছোঁ যে এতিয়া এনেকুৱা এটা হৈছে যে উন্নয়নৰ নামত গছ গছনি নিৰ্বিচাৰে কাটা হৈছে। সেইটো আমি বন্ধ কৰাৰ দাবী জনাইছোঁ। সেইটো আমাক তেনেকুৱা উন্নয়নেই নালাগে। আমাক মাজতে অভাৰব্ৰিজ বনোৱাৰ কাৰণে কিছুমান কৰিলে, সেইবিলাক বস্তু আমি কৈছোঁ যে গছ নকটাকেও পৃথিৱীৰ বিভিন্ন দেশৰ উন্নয়ন হৈছে। গতিকে এই গোটেই কথাবিলাক আমি প্ৰতিবাদ কৰিছোঁ, আৰু আমি মানে ৰাইজক ৰাজপথলৈ ওলাই অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যেতিয়ালৈকে পাব্লিক সচেতন নহ'ব আমি এনেকৈ কেইজনমান